কিছুমান বস্তু পাবলৈ গোটেই জীৱন লাগি যায়। বহুতেই ভাবে যে এটা চাকৰি, এটা ঘৰ গোটাই লোৱাটোৱে জীৱনৰ সাৰ্থকতা। বহুতেই ভাবে চাকৰিত এটা পদ পোৱাটো, কাৰ্যালয়ত বহিবলৈ চকী এখন পোৱাটোৱেই সাৰ্থকতা জীৱনৰ। কিন্তু জীৱনত সাৰ্থক হ'ব পৰা যি অভিজ্ঞতা আমি পাওঁ, সেইটো কেতিয়াও আপুনি মই অনুভৱ কৰিব নোৱাৰোঁ। কিন্তু যেতিয়ালৈ আপুনি নিজৰ ইচ্ছামতে কাম কৰিব নোৱাৰে, তেতিয়ালৈকে আপুনি সফল নহয়। কিন্তু আমাৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই আজি আপোনাক এটা কথা ক'ম। আপুনি আজি কি বিচাৰি আছে? জীৱনত আপুনি নিগনি দৌৰত দৌৰি আছে, অমুকটো লাগে, আপোনাক সামাজিক প্ৰতিপত্তি লাগে, এটা সুকীয়া পৰিচয় লাগে, এই যে বহুত কিবা কিবি লাগে বুলি আমি জীৱনটোত হামৰাও কাঢ়ি ফুৰোঁ। এইবোৰৰ অৰ্থ কিমান আছে? এইবোৰ আচলতে আমাক সঁচাকৈয়ে লাগে নে নালাগে? কেতিয়াবা ক্ষণিকৰ বাবে তভক এটা মাৰি ভাবি চাব, আমাক আচলতে যিবোৰ লাগে বুলি আমি ভাবোঁ, নোপোৱাৰ যন্ত্ৰণাত ছটফটাই থাকোঁ, এইবোৰ আচলতে আমাক নিজৰ বাবে বেছিভাগেই নালাগে। এইবোৰ বেছিভাগেই আমি আনৰ ওচৰত নিজকে ডাঙৰ দেখুৱাবলৈ লগা বুলি ভবা বস্তু। আচলতে কি জানে, এই যে আমি বিচৰা বস্তুবোৰ আমি বেছিভাগ সময়ত কেতিয়াবা সমাজৰ চকুত নিজকে ডাঙৰ দেখুৱাবলৈ বিচাৰোঁ। আমি কেতিয়াবা বিচাৰোঁ নিজৰ ইগো সন্তুষ্ট কৰিবলৈ। আজি যদি আপোনাৰ বয়স 40ৰ পৰা 45 বছৰ হোৱা নাই, 18ৰ পৰা 45 হোৱা নাই, আপুনি কিছুমান বস্তু বিচাৰি আছে, যিবোৰ আচলতে কিয় বিচাৰি আছে ভাবি এটা সময়ত আপোনাৰ লাজ লাগিব। সেইকাৰণেই কৈছোঁ, ক্ষণিক ভাবি চাওক, অলপমান সময়। আজিৰ তাৰিখত আপোনাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কি? হোৱাট একচুৱেলি মেটাৰ্ছ ফৰ ইউ? অপশ্যন দিছোঁ: টকা পইচা, মান সন্মান, চাকৰি পদবী, স্বাস্থ্য, পৰিয়াল, সম্পৰ্ক, প্ৰেম, নে মানসিক শান্তি, নে সুখ? কি লাগে আপোনাক? কি লাগে সেই কথাটো নিশ্চিত হোৱাটোহে মূল কথা। যেতিয়া আপুনি গম পাব আপোনাৰ জীৱনত কিহৰ বেছি প্ৰয়োজন, তেতিয়া অনৰ্থক কিছুমান বস্তুৰ পিছত দৌৰি থকাটো বন্ধ হৈ পৰিব। আপোনাৰ জীৱনটোক লৈ এটা শান্তি থাকিব, এটা ভেলু থাকিব, এটা আদৰ্শ থাকিব। আপুনি আপোনাৰ সুখ শান্তি কি পালে আহিব গম পাব। এনেই জীৱনটোত ইটো লাগে সিটো লাগে বুলি ঘূৰমুটিয়াই ফুৰিব নালাগে। বুজি পাইছে? আপুনি আনক দেখি কেতিয়াও হতাশ হ'ব নালাগে। আনৰ জীৱন চাই কেতিয়াও তুলনাৰ দ্বাৰা অসুখী হ'ব নালাগে। আপুনি যেতিয়া নিজেই আপুনি স্পষ্ট হ'ব আপোনাৰ প্ৰয়োজন কি, তেতিয়াই আপোনাৰ এক প্ৰশান্তি আহিব মনলৈ। য়েছ, আই ডু ইট, আই নিউ ইট। এটা কথাত মন দিব, এই পৃথিৱীত অসফল মানুহেই সফল হৈছে। মনোযোগ দিব কথাষাৰ। অসফল হোৱাৰ পিছত মানুহ সফল হৈছে। আমি যিবোৰক ৰোল মডেল বুলি ভাবোঁ, তেওঁলোকে জীৱনৰ প্ৰথম চোৱাত অসফল হৈছে। অসফল হৈ তেওঁলোক শক্তিশালী হৈছে। আপুনি এবাৰ পৰাজিত হৈছে, হাৰি যোৱা নাই। কেতিয়াবা এনে মুহূৰ্ত আহি যায় জীৱনত, আমি হাৰি যাওঁ। কেতিয়াবা সম্পৰ্কত হাৰি যাওঁ, কেতিয়াবা কেৰিয়াৰত হাৰি যাওঁ, কেতিয়াবা ব্যৱসায়ত আমি লোকচানৰ সন্মুখীন হওঁ। কিন্তু সাহস যদি আমি হেৰুৱাই পেলাই, তেতিয়াহ'লে কিন্তু আপুনি লক্ষ্যত উপনীত হ'ব নোৱাৰিব। সেইকাৰণে আপোনাক কৈছোঁ, আপুনি হাৰিছে, শিকক। আপুনি হেৰুৱাইছে, পৰি গৈছে, শিকক। প্ৰতিজন সফল মানুহৰ বাবে প্ৰতিটো অসফল পদক্ষেপেই একোটা শিক্ষা। অসফল হৈ ভাঙি পৰা আজিকালি বহুত যুৱচাম আছে। জীৱনৰ প্ৰথমটো কামত আপুনি পৰি যাব পাৰে, অসফল হ'ব পাৰে। মনত ৰাখিব, আপুনি জন্ম হৈ কেঁচুৱা অৱস্থাত প্ৰথমবাৰ খোজ কাঢ়িবলৈ শিকোঁতে বহুবাৰ পৰিছে। কিন্তু খোজ কাঢ়িবলৈ আজি অন্তত আপুনি শিকিছে? আপুনি খোজ কাঢ়ে? যেতিয়াই আপুনি অসফলতাক সফলতাৰ এটা পাৰ্ট বুলি ভাবি ল'ব, তেতিয়াই আপুনি অসফল হ'লে কাকো জগৰীয়া নকৰে, ভগৱানকো ধিয়াই বহি নাথাকে। যেতিয়াই আপুনি অসফল হ'ব বুলি নিজকে প্ৰশ্ন কৰিব পাৰিব, এই অসফলতাই আপোনাক কি শিকালে, কেনেকৈ কাম কৰা হ'লে আপুনি অসফল নোহোৱাকৈ থাকিলেহেঁতেন। কথাবোৰ বুজি পাইছে নিশ্চয়। আমাৰ জীৱনত সম্পৰ্ক কিমান গুৰুত্বপূৰ্ণ আমি বহু পলমকৈ গম পাওঁ, বহু পলম হৈ যায়। আমি আমাৰ পিতৃ মাতৃ, আত্মীয় স্বজন, ভাই ভনীকো আমি পাহৰি যাওঁ। যন্ত্ৰবৎ যেতিয়া জীৱন চলি থাকে, তেতিয়া আমি সম্পৰ্কক গতিৰোধক বুলি ভাবি লৈ কিছুমান সম্পৰ্ক এৰাই চলোঁ। আজি দ্ৰুতগতিত বৃদ্ধি পোৱা স্বামী স্ত্ৰীৰ সংঘাত, সন্তানৰ সৈতে পিতৃ মাতৃৰ সংঘাত, এই সকলোবোৰ একোটা উদাহৰণ। আচলতে সম্পৰ্কত মন দিবলগীয়া আটাইতকৈ জৰুৰী কথাটোতেই আমি মন নিদিওঁ। সম্পৰ্কত দিব পৰা আটাইতকৈ ডাঙৰ উপহাৰ সময়। সেই সময় আমি নিজৰ মনোৰঞ্জনত খৰচ কৰোঁ, ছ'চিয়েল মিডিয়াত স্ক্ৰলিং কৰি থাকোঁ, অথচ একেখন ঘৰতে থকা পৰিয়ালৰ কোনো এজন সদস্যৰ সৈতে এষাৰ মাত দিবলৈ আমাৰ আহৰি নাই। মনত ৰাখিব, আমি জীৱনত অৰ্থপূৰ্ণ মাত্ৰ কেইটামান সম্পৰ্ক লৈ বাচি থাকোঁ। বাকী বেছিভাগ সম্পৰ্কই স্বাৰ্থ জড়িত।
অৰ্থপূৰ্ণ সম্পৰ্ক কোনকেইটা? অপশ্যন দিছোঁ এইবাৰো আপোনাক। আপোনাৰ পৰিয়াল, নিৰ্বাচিত 2-3জন বন্ধু, আনকি আপোনাক পৰামৰ্শ দিয়া আপোনাৰ মেণ্টৰ, শিক্ষাগুৰু তেওঁলোকো হ'ব পাৰে। তেওঁলোকেই আপোনাক ছাপোৰ্ট কৰিব, সময়ত আপোনাক আগুৱাই যাবলৈ উৎসাহ দিব, আপোনাৰ বিপদত মাতষাৰ দিব। এই কথা আপুনি জানি বুজি পোৱালৈ বহু দেৰি হৈ যায়। কিছুমান সম্পৰ্কক আপুনি এই যে উপেক্ষা কৰিলে, কিছুমান সম্পৰ্কক আপুনি মুঠেই সময় নিদিলে, কষ্ট পাব পিছলৈ। শক্তিশালী সম্পৰ্কই যি সুখানুভূতি আপোনাক দিব পাৰে, সেই সুখ আপুনি কেতিয়াও টকা পইচা আহৰণ কৰি নাপাব। আপুনি মান সন্মান অৰ্জন কৰি সেই সুখ নাপাব। সেইকাৰণেই সম্পৰ্ক জৰুৰী। জীৱনৰ কঠিন সময়ৰ মুখামুখি হ'লে কথাষাৰ পাতিবলৈ, মনৰ কথাখিনি শ্বেয়াৰ কৰিবলৈ কোনোবা এজনক পাব আপুনি, যদি সম্পৰ্ক ঠিকে ৰাখে। সম্পৰ্কক এৰাই চলি সুখী হ'ব নোৱাৰি। যি কথা হয়তো আপুনি 40-45 বছৰ বয়স হ'লেহে গম পাব। আমি ব্যক্তিগত জীৱনত এনে বহু মানুহ লগ পাইছোঁ যি নিজক লৈ অসুখী। আমি দেখাত অলপ বগা নহ'লোঁ কিয়? মই আৰু অলপ ওখ নহ'লোঁ কিয়? মই ইমান বেছি কিয় শকত হ'লোঁ? মই আৰু অলপ বগা হোৱা হ'লে মই ইমান ক্ষীণ কিয়? মোৰ চুলিকেইডাল ইমান ৰুক্ষ কিয়? কেঁকুৰা কিয়? মোৰ দাড়িখিনি কমকৈ গজিল কিয়? ক'লাজনৰ বগা হ'বলৈ, চাপৰজনৰ ওখ হোৱাৰ ইচ্ছা, এইবোৰ লৈ বহু সময় যায়। বহুতে আকৌ এইবোৰ ভাবিয়ে নিজকে অসুখী কৰে। মনত ৰাখিব, যেতিয়াই আপুনি যেনেকুৱা তেনেভাৱেই নিজক যেতিয়া গ্ৰহণ কৰিব পাৰিব, সেই দিনাই আপোনাৰ মানসিকতা শক্তিশালী হ'ব। য়েছ, ভগৱানে মোক এনেকৈ সৃজন কৰিছে, মই এনেভাৱেই মোৰ কাম কৰি যাম। নিজৰ মূল্য যেতিয়া নিজেই স্বীকাৰ কৰি ল'ব, তেতিয়াই আপোনাৰ মানসিক সুখ শান্তিৰ ভেটি স্থাপন হ'ব। যেতিয়াই নিজৰ সীমাবদ্ধতাক আপুনি মানি ল'ব, আপুনি কাৰো ওচৰত হীনমন্যতাত ভুগিব নালাগে। যেতিয়াই আপুনি মানি ল'ব কিছুমান বস্তু আপোনাৰ হাতত নাই, এই যে ধৰক আপোনাৰ গাৰ বৰণ কেনেকুৱা, সেইটোত আপোনাৰ কোনো কৰণীয় নাই, তেতিয়াই আপুনি শক্তি, দুৰ্বলতা, সবলতা সকলোখিনি আগবাঢ়ি যাব পাৰিব লগত লৈ। আপোনাক সেইকাৰণেই কৈছোঁ, আত্মবিশ্বাসী হৈ পৰিবলৈ হ'লে নিজক গ্ৰহণ কৰক। বহুতেই জীৱনৰ বেছিভাগ সময় এই কথাটো ভাবিয়ে পাৰ কৰে যে মই জীৱনটোত একো কৰিব নোৱাৰিলোঁ। মোৰ লগৰ চুবুৰীৰ বহুতেই বহু কিবা কিবি কৰিলে, মোৰ দ্বাৰা একোৱেই নহ'ল। মোৰ কোনো সৃজনীশীল প্ৰতিভা নাই, ক্ৰিয়েটিভিটি, গান গোৱাৰ হ'ল, খেল খেলা নহ'ল, নাই। জীৱনত ভাইৰেল ভিডিঅ' এটাও আপুনি কৰিব নোৱাৰিলে, মই কৰিব নোৱাৰিলোঁ। আজিৰ প্ৰজন্মৰ এই অশান্তিৰ বাবে জীৱনটো বহুতেই অৰ্থহীন বুলি ভাবিবলৈ লয়। ডিপ্ৰেশ্যন আহে, হতাশা। মনত ৰাখিব, আপুনি যদি একো কৰা নাই, কোনো কথা নাই, ভাইৰেল একো হোৱা নাই, কিবা এটা লিখিছে, নিজেই পঢ়ক। বহু বেছি মানুহে পঢ়া নাই আপুনি লিখাটো, চোৱা নাই, তথাপি আপুনি এটা সুখানুভূতি লওক যে আপুনি নিজে কিবা এটা লিখিছে, আপুনি নতুন কিবা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। নিজৰ সৃষ্টিক লৈ নিজে সন্তুষ্ট হওক। আমি বহুতেই আধাতে এৰি দিওঁ, কিবা লিখোঁ, কিবা ভিডিঅ' কৰোঁ, গাওঁ, মানুহে চাবলৈ ধৰাৰ আগে এৰি পেলাওঁ, মোৰ দ্বাৰা এইটো নহ'ব বুলি। তেতিয়াই নিজকে দোষাৰোপ কৰোঁ। এইবোৰ আপোনাক কিয় কৈছোঁ জানে? নিজে আপুনি কৰাটো যিমানেই সৰু নহওক কিয়, আপোনাৰ নিজস্ব সৃষ্টিক লৈ এটা স্বাভিমান, এটা সুখানুভূতি ৰাখক। এই জীৱনটোক লৈ বহু বেছি স্বাৰ্থপৰ আমি। কেৱল নিজৰ কাৰণে জীয়াই থাকিব খোজোঁ। জীৱনটোত নিজে পোৱা সফলতাই আচল সফলতা বুলি আমি সকলোৱে ভাবোঁ। ভুল নুবুজিব দেই, আপুনি জীৱন জীয়াইছে, দৌৰ প্ৰতিযোগিতাত অংশ লোৱা নাই যে সকলোকে পিছ পেলাই আপুনি প্ৰথম হ'বই লাগিব। জীৱন মানে সকলোকে একেলগে আগুৱাই নিয়াৰ নাম। জীৱন মানে জীৱন বাটত সাহায্যৰ প্ৰয়োজন হোৱা কোনোবাজনক অলপমান সহায় কৰাৰ নাম। স্বাৰ্থপৰতা কেতিয়াবা অলপ লাগে, যেতিয়া কোনোবাই আপোনাৰ জীৱনৰ বাউণ্ডেৰীত জটিলতাৰ সৃষ্টি কৰিছে, তেতিয়াই স্পষ্টকৈ কৈ দিয়ক ন'। কিন্তু নিজৰ জীৱনটোক লৈ ইমান বেছি ব্যস্ত হৈ নপৰিব যে কাকো আপুনি বিনিময় নোহোৱাকৈ সৰু এটা সহায়ো কৰি নোপোৱা হৈছে। কেতিয়াবা কাৰোবাক সৰু এটা সহায় কৰি চাব। যেতিয়া সৰু এটা ধন্যবাদ পাব, সেই দিনাই আপুনি গম পাব যে জীৱনটো আচলতে কিমান অৰ্থবহ। এই অনুভূতি পোৱালৈ যাতে বহু দেৰি হৈ নাযায়, সেইকাৰণেই আপোনাক কথাটো আজিয়ে কৈ থৈ দিছোঁ। আচলতে কি জানে, আমি কথাবোৰ গ্ৰহণ কৰিব নোৱাৰোঁ। জীৱনটো কি জানে, অলপ দুখ, অলপ যন্ত্ৰণা, আৰু কেতিয়াবা সহ্য কৰিব নোৱাৰা এসোপামান যন্ত্ৰণা কঢ়িয়াব লাগিব আপুনি মই। এই পৃথিৱীয়ে কি জানে, কাকো ৰেহাই দিয়া নাই। আপোনাক যদি জীৱন দিছে, যন্ত্ৰণা দিবই। কি জানে, আঘাত জীৱনটোৱে দিবই। কেতিয়াবা প্ৰচণ্ড খং উঠিব, কেতিয়াবা লাজত আপোনাৰ মৰি যাওঁ যেন লাগিব, কোনোবাই কেতিয়াবা আপোনাক অপমান কৰিব, কেতিয়াবা সাংঘাতিক ধৰণে আপুনি অপমানিত হ'ব, আপোনাক কোনোবাই শিক্ষা দিব, বহু বেছি ঘটনা। সঁচা কথাটো কি জানে,
এইবোৰৰ মুখামুখি হৈয়ে আমিও আজি আপোনাক এই কথাখিনি ক'ব পাৰিছোঁ। সকলোকে ক্ষমা কৰি দিছোঁ। আমাক আঘাত দিয়া, যন্ত্ৰণা দিয়া, অপমান দিয়া, কষ্ট দিয়া সকলোকে ক্ষমা কৰি দিছোঁ। ক্ষমা কৰিবলৈ শিকিব লাগিব জীৱনত। যেতিয়াই আপুনি প্ৰতিশোধ পৰায়ণতা মনত পুহি ৰাখিব, আপুনি অসুখী হৈ থাকিব। যেতিয়ালৈ আপুনি কাৰোবাৰ প্ৰতি ঈৰ্ষা পুহি ৰাখিব, তেতিয়াই আপুনি কাৰোবাক আঘাত দিয়াৰ কথা ভাবি থাকিব, আপুনি আঘাত কঢ়িয়াই লৈ ফুৰিব আপোনাৰ বুকুটো। সেইকাৰণেই আজি আপোনাক কৈছোঁ, যেতিয়া এই কথাবোৰ মনত পুহি ৰাখিব, খং, ৰাগ, অভিমান, ঈৰ্ষা, হিংসা এইবোৰে আপোনাকো আঘাত কৰি থাকিব বুকুঘৰৰ কোনোবাখিনিত। অতীতৰ কথাবোৰ অতীততে মৰহিয়ালি যাবলৈ দিয়ক। যেতিয়াই আপুনি অতীতৰ এই অপমান, দুখ, কষ্টবোৰ এৰি দিব পাৰিব, সেই মুহূৰ্ততেই আপুনি বৰ্তমানটোত সুখী হ'ব পাৰিব। মনত ৰাখিব, সফলতাৰ কোনো চাইজ নাই। এই যে চাৰ্টটো 38 স্লিম চাইজ, এই চাৰ্টটো আপুনি চাইজ মিলাই পিন্ধিব পাৰে। সফলতাৰ চাইজৰ কোনো দৰ্জি নাই। মানি লৈছোঁ এইবোৰ ক'বলৈ সহজ, আপুনি ক'ব কোৱাটোতো সহজ। আপোনাৰ পৰিস্থিতি আমি মুঠেই নাজানো। তথাপিও আপোনাকে কৈছোঁ, অলপমান কম্প্ৰমাইজ কৰিব লাগিব। কথাবোৰ ধৰি নাৰাখিব। ছ'চিয়েল মিডিয়াত আপোনাৰ লাখ ফলোৱাৰ নাই, সফলতা আপুনি ভবা ধৰণে পোৱা নাই, কোনো কথা নাই। যন্ত্ৰণাৰ পৰা উঠি আহিবলৈ শিকক। কষ্ট দিয়াজনক কষ্ট দিম বুলি নাভাবি নতুনকৈ সজাই লওক জীৱনটো। দুখ দিয়াজনক দুখ দিব, অপমান দিয়াজনক আপুনি অপমানেই দিম বুলি ভাবি নিজকে কষ্ট নিদিব। এইবোৰ কথা এইকাৰণে আপোনাক কৈছোঁ, আমাক জীৱনে শিকাইছে, জীৱনে আমাক বুজাই দিছে। এই জীৱনেই নহয়, তাত যদি অলপমান যন্ত্ৰণা নাই, কষ্ট নাই, দুখ ভাগৰ নাই। জীৱন যন্ত্ৰণাৰেই নাম। এই জীৱন এনেকৈয়ে সজাব লাগিব আপুনি। আপোনাৰ যেতিয়া 45-50 বছৰ হ'ব, তেতিয়া হয়তো এইবোৰ উপলব্ধি আহিব। সেইকাৰণেই আজি আপোনাৰ 18 পৰা 45 বা 40 যদি বয়স, তেনেহ'লে আপোনাক এই কথাখিনি কৈছোঁ। প্ৰতিশোধ পৰায়ণতা ধৰি নাৰাখিব। কাৰোবাক কষ্ট দিম বুলি ভাবি নল'ব, নিজেও কষ্ট পাই থাকিব। কথাবোৰ ক'লোঁ। আপুনি ক'ৰ পৰা চাই আছে কমেণ্ট কৰিব, আৰু কথাখিনি শুনি আপোনাৰ মনত অহা ভাৱটো আমাক আজি জনাবলৈ চেষ্টা কৰিব। বাকী ভালে থাকিব।